السلام عليكم ورحمة الله وبركاته. الحمد لله رب العالمين والصلاة والسلام على رسوله الأمين وعلى آله وصحبه أجمعين أما بعد. প্রিয় শ্ৰোতা মণ্ডলী, আজিৰ এই পৰ্বত আমি আলোচনা কৰিম ইছলাম বিনষ্টকাৰী বিষয়সমূহ। শ্ৰোতা মণ্ডলী, প্ৰতিজন মুছলিমৰ বাবে জনা উচিত যে ইছলাম বিনষ্টকাৰী বিষয় হৈছে 10টা। তাৰে প্ৰথমটো হৈছে আল্লাহৰ ইবাদতত আন কাৰোবাক অংশীদাৰ স্থাপন কৰা। যেনে আল্লাহ তাআলাই কৈছে, ইন্নাল্লাহা লা ইয়াগফিৰু আন ইউশৰাকা বিহি ওয়া ইয়াগফিৰু মা দুনা যালিকা লিমান ইয়াশা। অৰ্থাৎ নিশ্চয় আল্লাহে তেওঁৰ লগত অংশীদাৰ স্থাপন কৰাক কেতিয়াও ক্ষমা নকৰে। ইয়াৰ বাহিৰে তেওঁ অন্যান্য অপৰাধসমূহ যিটো ইচ্ছা ক্ষমা কৰি দিব পাৰে। সূৰা নিসা আয়াত নম্বৰ 48। আল্লাহ ৰাব্বুল আলামিনে আৰু কৈছে, ইন্নাহু মান ইউশৰিক বিল্লাহি ফাকাদ হাৰামাল্লাহু আলাইহিল জান্নাহ ওয়া মাওয়াহুন নাৰ ওয়া মা লিয-যালিমিন মিন আনসাৰ। অৰ্থাৎ নিশ্চয় যিয়ে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰে, আল্লাহে তাৰ বাবে জান্নাত হাৰাম কৰি দিছে আৰু তাৰ বাসস্থান হ'ব জাহান্নাম, আৰু জালিমসকলৰ বাবে কোনো সহায়কাৰী নাই। সূৰা আল মাইদা আয়াত নম্বৰ 72। আল্লাহৰ বাহিৰে আন কাৰোবাৰ উদ্দেশ্যে জবেহ কৰা ইয়াৰেই অন্তৰ্ভুক্ত। যেনে কোনোবাই যদি জিনৰ উদ্দেশ্যে বা কবৰবাসীৰ উদ্দেশ্যে বা মাজাৰৰ উদ্দেশ্যে জবেহ কৰে, তেন্তে তেওঁ ইছলামৰ পৰা বহিষ্কাৰ হৈ যাব। ইছলাম বিনষ্টকাৰী বিষয়সমূহৰ দ্বিতীয়টো হৈছে যি ব্যক্তি আল্লাহ আৰু তেওঁৰ মাজত আনক মধ্যস্থতা হিচাপে গ্ৰহণ কৰে আৰু সিহঁতৰ ওচৰত প্ৰাৰ্থনা কৰে, সিহঁতৰ ওচৰত চুপাৰিচ বা মধ্যস্থতা কামনা কৰে আৰু সিহঁতৰ ওপৰত ভৰসা কৰে, সেইজন ব্যক্তি আলিমসকলৰ সৰ্বসন্মতিক্ৰমে কাফিৰ বুলি বিবেচিত হ'ব। তৃতীয় বিনষ্টকাৰী বিষয়টো হৈছে মুশ্ৰিকসকলক কাফিৰ বুলি বিশ্বাস নকৰা বা সিহঁতৰ কুফৰিত সন্দেহ পোষণ কৰা, অথবা সিহঁতৰ ধৰ্মক সঠিক বুলি মন্তব্য কৰিলে সেই ব্যক্তি কাফিৰ হৈ যাব। চতুৰ্থ ইছলাম বিনষ্টকাৰী বিষয়টো হৈছে যি ব্যক্তি নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ জীৱন পদ্ধতিতকৈ আন কোনো জীৱন পদ্ধতিক পৰিপূৰ্ণ বুলি বিশ্বাস কৰে, অথবা নবীৰ বিধানতকৈ আন কাৰোবাৰ বিধানক উত্তম বুলি ভাবে, তেন্তে এনে ব্যক্তি কাফিৰ বুলি গণ্য হ'ব। যেনে যদি কোনোবাই নবী সাল্লাল্লাহু আলাইহি সাল্লামে লৈ অহা বিধানৰ ওপৰত তাগুত মানৱ ৰচিত বিধানক অগ্ৰাধিকাৰ দিয়ে, তেন্তে এনে ব্যক্তি কাফিৰ বুলি বিবেচিত হ'ব। 5 নম্বৰ বিষয়টো হৈছে যি ব্যক্তি ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে লৈ অহা কোনো বিধানৰ প্ৰতি ঘৃণা বিদ্বেষ পোষণ কৰিব, সি যদিও সেই বিধানৰ ওপৰত সি নিজে আমল কৰে, তথাপিও সি কাফিৰত পৰিণত হ'ব। 6 নম্বৰ বিষয়টো হৈছে যি ব্যক্তি ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ দিনৰ অন্তৰ্ভুক্ত সামান্য কোনো বিষয়, আল্লাহ প্ৰদত্ত সওৱাব প্ৰতিদান অথবা তেওঁৰ কোনো শাস্তিৰ বিধানৰ প্ৰতি ঠাট্টা বিদ্ৰূপ কৰে, তেন্তে সেই ব্যক্তিও কাফিৰ হৈ যাব। ইয়াৰ দলিল আল্লাহ তাআলাই কৈছে, কুল আবিল্লাহি ওয়া আয়াতিহি ওয়া ৰাসূলিহি কুনতুম তাস্তাহজিউন লা তা'তাযিৰু ক্বাদ কাফাৰতুম বা'দা ঈমানিকুম। অৰ্থাৎ কোৱা, তোমালোকে আল্লাহক, তেওঁৰ নিদৰ্শন আৰু তেওঁৰ ৰাসূলক লৈ বিদ্ৰূপ কৰিছিলা নেকি? তোমালোকে আৰু উজৰ আপত্তি নকৰিবা, তোমালোকে ইমান আনাৰ পিছত আকৌ কাফিৰ হৈ গৈছা। সূৰা আত-তাওবা আয়াত নম্বৰ 65 and 66। 7 নম্বৰ বিষয়টো হৈছে যাদু কৰা, বিকৰ্ষণ আৰু আকৰ্ষণ কৰাৰ বাবে তদবিৰ কৰা ইয়াৰেই অন্তৰ্ভুক্ত। এতেকে যিয়ে যাদু কৰিব অথবা যাদু কৰাৰ প্ৰতি সন্তুষ্ট থাকিব, সি কাফিৰত পৰিণত হ'ব। ইয়াৰ দলিল আল্লাহ তাআলাৰ বাণী, ওমা ইউআল্লিমানি মিন আহাদিন হাত্তা ইয়াকুলা ইন্নামা নাহনু ফিতনাতুন ফালা তাকফুৰ। অৰ্থাৎ সিহঁতে কাকো যাদু শিক্ষা দিয়া নাছিল যেতিয়ালৈকে এই কথা কোৱা নাছিল যে আমি কেৱল পৰীক্ষাস্বৰূপ, এতেকে তোমালোকে কুফুৰি নকৰিবা। সূৰা আল বাকাৰা আয়াত নম্বৰ 102। 8 নম্বৰ বিষয়টো হৈছে মুছলিমসকলৰ বিৰুদ্ধে মুশ্ৰিকসকলক সহায় কৰা। ইয়াৰ দলিল আল্লাহ তাআলাই কৈছে,
ومن يتولهم منكم فإنه منهم إن الله لا يهدي القوم الظالمين তোমালোকৰ মাজত কোনোবাই সিহঁতক বন্ধুৰূপে গ্ৰহণ কৰিলে সি সিহঁতৰে অন্তৰ্ভুক্ত হৈ যাব নিশ্চয় আল্লাহ জালিমসকলক সৎ পথত পৰিচালিত নকৰে সূৰা আল মাইদা আয়াত নম্বৰ 51 9 নম্বৰ বিষয়টো হৈছে যি ব্যক্তি এনে বিশ্বাস পোষণ কৰে যে খিজিৰৰ বাবে যেনেকৈ মুছা আলাইহিছ সালামৰ শৰীয়তৰ বাহিৰত থকা সম্ভৱ আছিল তেনেকৈ কিছুমান এনে মানুহ আছে যিবোৰ মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ শৰীয়তৰ পৰা বাহিৰ হৈ যোৱাৰ অনুমতি আছে যেনে কিছুমানে গৌছ কুতুব আবদাল আদিৰ প্ৰতি বিশ্বাস কৰে তেন্তে এনে বিশ্বাস পোষণ কৰাও সেই ব্যক্তিক ইছলামৰ পৰা বহিষ্কাৰ কৰি দিব 10 নম্বৰ বিষয়টো হৈছে আল্লাহ তাআলাৰ দিন অৰ্থাৎ ইছলামক উপেক্ষা কৰা বা ইয়াৰ পৰা বিমুখ হোৱা দিনৰ জ্ঞান অৰ্জন নকৰা আৰু সেই অনুযায়ী আমলো নকৰা এনে ব্যক্তি কাফিৰ হৈ যাব আৰু ইয়াৰ দলিল আল্লাহ তাআলাই কৈছে ওমান আযলামু মিম্মান যুক্কিৰা বিআয়াতি ৰাব্বিহি সুম্মা আ'ৰাদা আনহা ইন্না মিনাল মুজৰিমিনা মুনতাকিমুন অৰ্থাৎ যি ব্যক্তি তাৰ প্ৰতিপালকৰ নিদৰ্শনাৱলীৰ দ্বাৰা উপদিষ্ট হোৱাৰ পিছতো তাৰ পৰা মুখ ঘূৰাই লয় সেইজনতকৈ অধিক জালিম আৰু কোন হ'ব পাৰে নিশ্চয় আমি অপৰাধীবিলাকক উপযুক্ত শাস্তি দিওঁ সূৰা আছ-সাজদা আয়াত নম্বৰ 22 উল্লেখিত বিষয়সমূহ ঠাট্টাজনিত হওক অথবা উদ্দেশ্যমূলকভাৱেই হওক নাইবা ভয়ভীতিৰ কাৰণেই হওক কাফিৰ হোৱা বিধানৰ দিশৰ পৰা কোনো পাৰ্থক্যই নাই কেৱল জবৰদস্তিত বাধ্য কৰোৱা ব্যক্তিৰ বাহিৰে এই বিষয়সমূহৰ প্ৰতিটো বিষয়েই অতি বিপদজনক আৰু এয়া বহুতৰে জীৱনত সচৰাচৰ সংঘটিত হৈ থাকে এতেকে প্ৰতিজন মুছলিমৰ উচিত এই বিষয়সমূহৰ পৰা সতৰ্ক থকা আৰু নিজকেই ইয়াৰ পৰা সুৰক্ষিত ৰখা আমি আল্লাহৰ ওচৰত তেওঁৰ ক্ৰোধ আৰু কঠিন শাস্তিৰ কাৰণসমূহত পতিত হোৱাৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰোঁ আৰু আল্লাহে করুণা আৰু শান্তি বৰ্ষণ কৰক তেওঁৰ শ্ৰেষ্ঠ সৃষ্টি মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তেওঁৰ পৰিয়ালবৰ্গ লগতে তেওঁৰ সকলো সাহাবী আৰু সংগী সাৰথীসকলৰ ওপৰত। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।